যি ঠাইত কথা ক'লে তুমি অসুৰক্ষিত অনুভৱ কৰা সেই ঠাইত তুমি কথা নক'বা। আমি বহু সময়ত এনেকুৱা কিছুমান ঠাইত কথা পাতোঁ যে আমি কথাখিনি কোৱাৰ পিছতেই ভাবোঁ যে এইখিনি কথা ইয়াত ক'ব নালাগিছিল নেকি, কিন্তু তাৰপিছতো আমি কওঁ। আৰু যদি তেনেকুৱা অনুভৱ হয়, অসুৰক্ষিত লাগে, তেতিয়াহ'লে সেই ঠাইত ভৱিষ্যতে আৰু কথা নক'বা। যাৰ সান্নিধ্যই তোমাক সামান্যতমো আনন্দ নিদিয়ে, যি লগত থাকিলে তুমি অকণো সুখ অনুভৱ নকৰা বা আনন্দ নোপোৱা, তাৰ সান্নিধ্য ত্যাগ কৰা। আমি বহু সময়ত কিছুমান মানুহৰ লগত থাকোঁ, যাৰ লগত থাকিলে আমি আনন্দত নাথাকোঁ, আৰু সেই সংগই আমাৰ বহু সময়ত, সেই সান্নিধ্যই আমাৰ বহু সময়ত যোগাত্মক কামবোৰত বাধা হৈ পৰে। আৰু যদি তুমি তেনেকুৱা কাৰোবাৰ সান্নিধ্য উপলব্ধি কৰিছা তোমাৰ ক্ষেত্ৰত, তেন্তে তুমি সেই সান্নিধ্যৰ পৰা আঁতৰি থকাই উচিত। লোকৰ ব্যক্তিগত জীৱনৰ উমান তুমি সেইখিনিলৈহে ল'বা, যিখিনিলৈ উমান ল'লে তোমাক ভদ্ৰ বুলি ক'ব। আমি বহু সময়ত এনেকুৱা কিছুমান কাম কৰোঁ যে যিকোনো মানুহক যিকোনো কথা সুধি দিওঁ, ব্যক্তিগত জীৱনৰ কথা। এজন মানুহক বা এগৰাকী মানুহক লগ পোৱাৰ লগে লগে আমি তেওঁৰ বিভিন্ন কথা কুৰুকৈ সুধিবলৈ কিছু যত্ন কৰোঁ। বহু সময়ত এই ধৰণৰ চেষ্টা, এই ধৰণৰ যত্নৰ জৰিয়তে মানুহজনৰ ব্যক্তিগত জীৱনৰ সমগ্ৰ কথা উলিয়াই আনিবলৈ চেষ্টা কৰোঁ। এই ধৰণৰ চেষ্টাবোৰ সিমানখিনিহে কৰিব লাগে, বা এই ধৰণৰ লোকৰ ব্যক্তিগত জীৱনৰ কথা সিমানখিনিহে জনাটো প্ৰয়োজন, যিমানখিনি ব্যক্তিগত জীৱনলৈ জানিবলৈ ইচ্ছা থাকিলে তোমাক ভদ্ৰ বুলি ক'ব পাৰিব। লোকক তাচ্ছিল্য কৰা অভ্যাসে তোমাৰ নিজৰ অভ্যাসহে নষ্ট কৰিব। বহু এনে আমি মানুহ লগ পাওঁ, যিবোৰ মানুহে তেওঁলোকৰ বিভিন্ন কাম কাজ আৰু বিভিন্ন ধৰণ আৰু কৰণেৰে মুখেৰে কথা কেতিয়াবা কৈ বা কেতিয়াবা নকৈ তোমাক তাচ্ছিল্য কৰিব পাৰে, সৰু কৰিব পাৰে, সকলো সময়তে তোমাক সৰু কৰি ৰাখিব খুজিব পাৰে, সকলো সময়তে তোমাক কি কৰিব পাৰে যে সৰু কৰাই অকল নহয়, বহু এনে মানুহ লগ পাব পৰা যায় বা পোৱা যায় বা পাব পাৰা যে দমিত কৰি ৰাখে, দমন কৰি ৰাখিব খোজে, নিজৰ কব্জাৰ ভিতৰত ৰাখিব খোজে, নিজৰ মুঠিত ৰাখিব খোজে। গতিকে এই ধৰণৰ এক শ্ৰেণীৰ মানুহে কেতিয়াবা কিছুমান কথাত তাচ্ছিল্য কৰিব পাৰে। তুচ্ছ তাচ্ছিল্য কৰা এই ধৰণৰ যিটো মানসিকতা, সেই ধৰণৰ মানসিকতাই কাৰো একো অনিষ্ট নকৰিব। যদি তোমাৰ সেই অভ্যাস আছে, তেন্তে তোমাৰ নিজৰহে আচলতে অভ্যাস নষ্ট কৰিব। কথাখিনি আপোনালোকে কেনে পায় কমেণ্টত জনাব। আৰু আপোনালোকে বাৰু এনে মানুহ লগ পায়নে কেতিয়াবা, সেই কথাও ক'ব। আজিলৈ ইমানেই।